সেইদিনা আছিলোঁ আমি একাদিত মানে হাজোৰ একাদিত আমি ইতিহাস থিয়েটাৰৰ পৰিয়ালে একাদিত নাট মঞ্চস্থ কৰিবলৈ গৈছিলোঁ আৰু হাজো ওচৰতে আছে যেতিয়া হাজোৰ বিখ্যাত পঞ্চতীৰ্থ আৰু পঞ্চতীৰ্থৰ কথা শুনি আছিলোঁ বোলো ওচৰতে আছোঁ যেতিয়া গৈ আহোঁ ইয়াৰ আগতে আপোনালোকে এটা ভিডিঅ' দেখিবলৈ পাইছে যে মই মাধৱ মন্দিৰলৈ গৈছিলোঁ পঞ্চতীৰ্থৰ ভিতৰতে এখন তীৰ্থ হ'ল মাধৱ মন্দিৰ মই প্ৰথমতে সেইদিনা গৈ মাধৱ মন্দিৰ দৰ্শন কৰিলোঁ আৰু একেদিনাই মাধৱ মন্দিৰ দৰ্শন কৰাৰ পাছতে পুৱামক্কালৈ আহিলোঁ মাধৱ মন্দিৰৰ পৰা পুৱামক্কা বেছি দূৰ নাছিল কিন্তু পুৱামক্কালৈ পাহাৰৰ মাজে মাজে বহুত দূৰ উঠি যাব লাগে এটা পাহাৰে হয়তো 4 পাকমান ঘূৰিব লাগে আৰু শুনিবলৈ পোৱা মতে 3 কিলোমিটাৰ পাহাৰৰ ওপৰলৈ উঠি যাব লাগে আৰু 3 কিলোমিটাৰ উঠি যোৱাৰ পাছত একেবাৰে পাহাৰৰ ওপৰত গৈ পালোগে আমি পুৱামক্কাত বহুত সময় থাকিলোঁ কাৰণ মই এনেকৈ প্ৰথমবাৰ গৈছোঁ আৰু বহুত বেছি ভাল লাগিল কাৰণ পঞ্চতীৰ্থৰ কথা শুনি আছিলোঁ আৰু পঞ্চতীৰ্থৰ মাজতে পৰে পুৱামক্কা গতিকে ইমান ওচৰতে মই হাজোতে আছোঁ যেতিয়া কেনেকৈনো নহাকৈ থাকক কওকচোন সৰুতে পঢ়িবলৈ পাইছিলোঁ পুৱামক্কা বিষয়ে পুৱামক্কা অসমৰ কামৰূপ জিলাৰ হাজোত অৱস্থিত এটি তীৰ্থস্থান জানিবলৈ পোৱা মতে সুফি সাধক শেখ জালালুদ্দিনে তেওঁৰ শিষ্যসকলক লৈ ইয়াতে ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল 1657 চনত শাহজাহানৰ ৰাজত্বকালত চুটফুল্লা চিৰাজীয়ে ইয়াত এক মছজিদ নিৰ্মাণ কৰিছিল এই ঠাই এক বিশেষ ধৰ্মীয় তাৎপৰ্য আছে বিশ্বাস কৰা হয় যে ইয়াত প্ৰাৰ্থনা কৰিলে মক্কাত কৰা প্ৰাৰ্থনাৰ 4 ভাগৰ এভাগ আধ্যাত্মিক লাভ কৰে বহু সময় তাতে থাকিলোঁ কাৰণ তাৰ পৰিৱেশটো বহুত ধুনীয়া না হাই হুল্লা আছে না কাৰোবাৰ চিঞৰ বাখৰ একেবাৰে ঠাণ্ডা পৰিৱেশ কাৰণ একেবাৰে পাহাৰৰ ওপৰত আৰু বহুত ওপৰলৈ যাব লাগে গোটেই পাহাৰটো হয়তো 3-4 পাক ঘূৰিব লাগে পুৱামক্কা পাবলৈ কোনোবাই যদি পুৱামক্কাৰ বিশেষত্ব বেলেগ কিবা জানে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব মই পঢ়িবলৈ বা শুনিবলৈ পোৱা মতেহে কথাখিনি কৈছোঁ পুৱামক্কা চাই আহি নামি আহিলোঁ আৰু নামি আহি পেলাই এই পঞ্চতীৰ্থৰ ভিতৰতে এইটো এটা তীৰ্থস্থান আৰু যিটো তীৰ্থস্থান আমি যাব নোৱাৰিলোঁ সেইটো বেলেগ এটা পাহাৰত আছে আকৌ কেতিয়াবা যদি যাওঁ আপোনালোকক দেখাম আজিলৈ ইয়াতে সামৰিছোঁ বাই বাই